দেশত এতিয়া সাইবাৰ ক্ৰাইমৰ জাল ভাৰতত এতিয়া সম্পূৰ্ণ সুৰক্ষিত নহয় কোনো এজন ব্যক্তিৰে মোবাইল ফোন সুৰক্ষিত নহয় অধিকাংশ কম্পিউটাৰ আৰু ল্যাপটপ আনকি দেশত অধিকাংশ বেংক একাউণ্টও সুৰক্ষিত নহয় কাৰণ ভাৰতৰ মোবাইল ফোন বেংক একাউণ্ট সকলোবোৰ সাইবাৰ অপৰাধীৰ টাৰ্গেটত এতিয়া সাইবাৰ অভিযাত্ৰীয়ে এতিয়া নিতৌ সৰ্বশান্ত কৰিব ধৰিছে ভাৰতীয় লোকক মোবাইল ফোন হেক কৰি আহৰণ কৰিব ধৰিছে ব্যক্তিগত তথ্য এই সম্পৰ্কত প্ৰকাশ পাইছে শেহতীয়াকৈ কেতবোৰ ভয়ংকৰ তথ্য ভাৰতৰ ৰাষ্ট্ৰীয় সাইবাৰ অপৰাধ পৰ্টেলত দৈনিক প্ৰায় ৭,০০০ সাইবাৰ অভিযোগ পঞ্জীয়ন কৰিবলৈ আৰম্ভ কৰিছে ইয়াৰে বেছিভাগ আৰ্থিক প্ৰতাৰণাৰ প্ৰতাৰিত জনতাই এতিয়া চৰকাৰী পৰ্টেলত গোচৰ পঞ্জীয়ন কৰিবলৈ উৎসৱ লগাইছে বিগত কেইটামান মাহত ভাৰতীয়ৰ পৰা ৭,০০০ কোটি টকা লুণ্ঠন কৰিছে সাইবাৰ অপৰাধীয়ে কেইবাটাও কৌশলেৰে বৰ্তমান সাইবাৰ অপৰাধীয়ে নাগৰিকক জালত পেলাইছে সাইবাৰ অপৰাধীয়ে বিভিন্ন ভুৱা ট্ৰেডিং এপৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰি আহিছে তেওঁলোকে গ্ৰাহকক বৃহৎ মুনাফাৰ লোভ দেখুৱাই ট্ৰেডিং একাউণ্টত বৃহৎ ধন জমা কৰোৱাইছে কিন্তু টকা জমা হোৱাৰ পাছতেই গ্ৰাহকক প্ৰতাৰণা কৰি অন্তৰ্ধান হৈছে এনে ভুৱা ট্ৰেডিং একাউণ্টৰ জৰিয়তে বিগত সময়ত ১,৪০০ কোটি টকা লুণ্ঠন কৰিছে সাইবাৰ অপৰাধীয়ে তদুপৰি মোবাইলত ভিডিঅ' চোৱাৰ দৰে সহজ কামৰ বিনিময়ত ধনৰ প্ৰলোভন দিয়ে অপৰাধীয়ে ইয়াৰ বাবে নিৰ্দিষ্ট একাউণ্টত ধন জমা দিবলৈ কয় সাইবাৰ অপৰাধীৰ গঙে কিন্তু ধন জমা হ'লেই অন্তৰ্ধান হয় অপৰাধী চক্ৰ বিগত কিছু মাহত এনে কৌশলেৰে অপৰাধী গেঙে নাগৰিকৰ ২০০ কোটি টকা লুণ্ঠন কৰিছে ইয়াৰ লগতে ডেটিং এপৰ জৰিয়তেও সাইবাৰ অপৰাধীয়ে লুটিব ধৰিছে ভাৰতীয় নাগৰিকক ডেটিং এপৰ জৰিয়তে যোৱা কিছু মাহত ১২ কোটি টকা লুটিছে সাইবাৰ অপৰাধীয়ে সবাতোকৈ উদ্বেগৰ কথা এই যে ভাৰতবাসী প্ৰতাৰণা কৰিব ধৰিছে চীন ভিয়েটনাম আদিৰ সাইবাৰ গেঙে বিদেশত থকাৰ বাবে ভাৰতৰ আইন আৰু আৰক্ষীও ঢুকি নাপায় এইসকল অপৰাধীক যাৰ বাবে নিয়মিত ৰূপত ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে ভাৰতবাসী বৰ্তমান পৰিস্থিতিত ভাৰতীয়ৰ বাবে সাইবাৰ অপৰাধীৰ পৰা সতৰ্ক হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই ভুৱা এপ অথবা পৰ্টেলত চিনাক্ত কৰি নিজকে সুৰক্ষিত কৰাই এতিয়া একমাত্ৰ উপায় হৈছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ